আজি ভিডিঅ'টো কম যে বাংলাদেশলৈ আপোনালোকে চাউল এক্সপোৰ্ট কৰিব ইজিলি পাৰিব কাৰণ ডিউটি ফ্ৰী কৰি দিছে তাত ষ্টেপ বাই ষ্টেপ কম আৰু যিসকলে মানে এই ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ টপিক আপোনালোকে সেইকাৰণে এক্সপোৰ্টৰ কোৰ্চটো শিকাটো দৰকাৰী কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন অপৰচুনিটি আহি থাকিব আৰু যিটো নেকি আপোনালোকে সেই ফিল্ডত বা সেই প্ৰডাক্টত কাম কৰি থাকিলে ইজিলি এক্সপোৰ্ট কৰিব পাৰিব আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া আহোঁ আপুনি জানেনে যে কিমান পৰিমাণত বাংলাদেশে ইম্পোৰ্ট কৰিব ইণ্ডিয়া ভিয়েটনাম এইবিলাকৰ পৰা 5 লাখ টন মানে আপোনালোকে চাউল এক্সপোৰ্ট কৰিব পাৰিব আৰু সেইটো কাৰণে আমাৰ এতিয়া চাওক অসমৰ বৰ্ডাৰেদি আপুনি কেনেকৈ কাষ্টম ক্লিয়াৰেন্স কৰিব বা কোনটো বৰ্ডাৰেদি আপুনি পঠালে আপোনাৰ টাইম কম লাগিব বা ট্ৰানজিট টাইম কিমান লাগিব বা আনুষংগিক ডকুমেণ্টছ আপোনাৰ কি লাগিব সেই এক্সপোৰ্ট কৰাৰ আগত এতিয়া বাংলাদেশে মানে 20% যিটো ডিউটি আছিল সেইটো মানে ফ্ৰী কৰি দিছে গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি দিয়কচোন এইটো বহুত ডাঙৰ সুবিধা আহিছে যিসকলে মানে এতিয়া ধৰক ৰাইচ মিল আছে তেওঁলোকে কাম কৰি আছে গতিকে তেওঁলোকৰ কাৰণে মানে এইটো এটা বহুত গ্ৰেট অপৰচুনিটি তেওঁলোকে ইজিলি আমাৰ অসমৰ পৰা চাওক আমাৰ বৰ্ডাৰেদি বা কোনটো বৰ্ডাৰেদি আপুনি কৰিব বা আপোনাৰ ডকুমেণ্টেশ্যন কি লাগিব বা এতিয়া চাওক মানে যেতিয়া ডিউটি ফ্ৰী কৰি দিলে চাউলটো সেইটো ইণ্ডিয়াত 14% অলৰেডি মানে ইনক্ৰিজ হৈছে মানে চাউলৰ দামটো গতিকে এই সুবিধাবিলাক আপোনালোকে মানে এক্সপোৰ্ট কৰিবৰ কাৰণে আপোনালোকে সাজু হওক বা আপোনাক এতিয়া আহোঁ যে মেইন লজিষ্টিক মানে ৰুট কোনটো হ'ব এতিয়া অসমৰ পৰা আমি কোনকেইটা মানে থ্ৰু দি আমি পঠাব পাৰিম এতিয়া অসমৰ পৰা বৰ্ডাৰেদি চুটাৰকান্দি যিটো বৰ্ডাৰ আপোনালোকে জানে তাৰ ওচৰতো আছে কৰিমগঞ্জৰ পৰা কিমান দূৰ বেছি দূৰটো নহয় গতিকে তাৰ পৰা আপোনাৰ সময় কম লাগিব আৰু খৰচো আপোনাৰ কম হ'ব কাৰণ আপুনি একেৰাহে আপুনি এক্সপোৰ্ট কৰিলেও নহ'ব আমাৰ লজিষ্টিকটো সেইটোও আমি চাব লাগিব যে সেইটো দি আমি কিমান প্ৰফিট আৰ্ণ কৰিব পাৰোঁ আৰু এতিয়া কেলকাতাৰ পৰা অল্টাৰনেট ৰুট এইটোতো জানেই পেট্ৰাপল আৰু বেনাপল এইটো আটাইতকৈ ডাঙৰ লোড 30% ইণ্ডিয়াৰ যিমান বৰ্ডাৰেদি এক্সপোৰ্ট হয় এই পৰ্টেদিয়ে হয় আৰু এইটো বহুত বিজি পৰ্ট আৰু নেক্সট আপোনাৰ আহিলে কাষ্টম ট্ৰেনজিট বা ডকুমেণ্টছ আপোনাৰ সেইখিনি কি লাগিব এতিয়া কাষ্টম ক্লিয়াৰেন্সত বৰ্তমান মানে অকণমান টাইমটো কমি গৈছে যে ভাৰতৰ পৰা 11-14 ঘণ্টাৰ ভিতৰত আপোনাৰ এইটো ছাইডে হৈ যায় আৰু কাৰণ বাংলাদেশৰ ছাইডে অলপ টাইম লাগে কাৰণ 3-4 দিন লাগি যায় কাৰণ তাতে বহুত মানে ফুড আইটেম যিহেতু এইটো মানে বহুত চেকিং হয় বা হেভি হয় সেইকাৰণে তাত অলপ টাইম লাগে এতিয়া ডকুমেণ্টছ আপুনি কি ৰেডি কৰিব মানে যদি আপুনি এক্সপোৰ্টৰ কাম মানে ইনষ্টেণ্ট আপুনি আৰম্ভ কৰিব খোজে IC খনটো লাগিবই এক্সপোৰ্ট ইম্পৰ্ট লাইচেঞ্চ এইখন মেণ্ডেটৰী ডকুমেণ্টছ চব প্ৰডাক্ট আপুনি এক্সপোৰ্ট কৰিবৰ সময়ত লাগিব আৰু আপেৰাৰ পৰা আপোনাৰ মানে এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ পৰা RCMC লাগিব ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট আৰু কমাৰ্চিয়েল ইনভইচ পেকিং লিষ্ট আৰু ইৱে বিলটো লাগিব যিহেতু আপুনি ট্ৰাকেদি পঠাব আৰু শ্বিপিং মানে যিটো বিল সেইটো আইচ গেটত আপুনি আপলোড কৰিব লাগিব এলাৰ্ট আপোনাৰ লৰি ৰিচিপ্ট যিটো ট্ৰাকে আপোনাক দিব আৰু ফাইটোচেনিটেৰী চাৰ্টিফিকেট আপোনাৰ লাগিব আৰু এইখিনি আপোনাৰ ডকুমেণ্টছ আমাৰ ছাইডে হ'ল আৰু বাংলাদেশ বায়াৰৰ মানে কি থাকিলে তেওঁলোকে ইম্পৰ্ট কৰিব পাৰিব এতিয়া ইম্পৰ্ট পাৰ্মিট তেওঁলোকৰ লাগিব এইটো মেণ্ডেটৰী ডকুমেণ্টছ হয় আৰু ফাইটোচেনিটেৰী চাৰ্টিফিকেট আৰু LC লাগিব লেটাৰ অফ ক্ৰেডিট মানে যিটো অৰ্ডাৰ এট ছাইট সদায় কৰে আৰু মেক্সিমাম বাংলাদেশৰ লগত আপোনাৰ যেতিয়া এক্সপোৰ্ট হয় তেতিয়া আপোনাৰ LCতে কাম হয় আৰু এতিয়া এইটো প্ৰফৰ্মা ইনভইচটো আপোনাৰ লাগিব তেওঁলোকৰ ছাইডে হয় মানে ডলাৰত আমাৰ হয় ট্ৰানজেকশ্যনটো আৰু গতিকে পে'মেণ্ট আৰু আপোনাৰ ইনকোটাৰ্ম এইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ সেইটোৰ ওপৰত মানে বহুতখিনি আপোনাৰ এক্সপোৰ্টৰ কথা আহি যায় কাৰণ আপুনি পে'মেণ্টটো যদি ছিকিউৰ নহয় তেতিয়াহ'লে আপুনি এক্সপোৰ্ট কৰিওতো লাভ নাই গতিকে আপুনি বিফ'ৰ এক্সপোৰ্ট আপুনি কি পে'মেণ্ট টাৰ্মত কাম কৰিব সেইখিনি আপোনালোকে ভালকৈ নলেজ থকাটো দৰকাৰী আৰু মেক্সিমাম বাংলাদেশৰ লগত LC এট ছাইট কৰে লেটাৰ অফ ক্ৰেডিট এইটো বেংকেদি হয় এইটো ছিকিউৰ হয় তথাপিও আপুনি এই লেটাৰ অফ ক্ৰেডিটৰ প্ৰচিডিউৰটো জানা দৰকাৰী কেনেকৈ আপোনালোকে বেংকত গৈ চেক কৰাব যে এইটো জেনুইন LC হয়নে নে ফেক হয় সেইখিনি আপুনি বিফ'ৰ মানে যেতিয়া অৰ্ডাৰটো কনফাৰ্ম হয় সেইখিনি আপোনালোকে চেক কৰি ল'ব লাগিব আৰু USDত হয় সেইটো কৈছোৱে মানে ডলাৰত হয় আৰু এতিয়া ইনকোটাৰ্ম আপুনি কি ল'ব এতিয়া DAP বেনাপল মানে আপোনাৰ মানে সেইটো আপুনি তাতে গৈ পাবগৈ আৰু EXWটো হৈছে আপোনাৰ ৱেৰ হাউচ মানে ভাৰতৰ ছাইডে আপোনাৰ অসমত আপোনাৰ ক'ত ৱেৰ হাউচ আছে সেই ৱেৰ হাউচৰ পৰা যদি বায়াৰে নিম বুলি কয় তেতিয়াহ'লে EXW বুলি কয় তেতিয়া আমাৰতো হেডেকে নাই কাৰণ আমাৰ যদি মানে ফেক্টৰী পৰাই লৈ যায় তেতিয়া
কোনো প্ৰব্লেম নাই আৰু CIF হৈছে CIFত আপুনি ইঞ্চুৰেঞ্চ এটা ল'ব লাগে সেইটো একে বাংলাদেশ মানে যিটো হেৰি বৰ্ডাৰ ক্ৰছ কৰি য'ত ছাপ'জ এতিয়া বৰ্ডাৰৰ ওচৰতে কাৰোবাৰ ৱেৰহাউচ আছে বা ফেক্টৰী আছে আপোনাক তাত ডেলিভাৰ দিব দিছে তেতিয়া আপুনি CIFত কৰিব লাগে আৰু সেইখিনি আগতে কথা পাতি ল'ব লাগিব এতিয়া কলকাতা দি মানে সেইটো আপুনি যেতিয়া চাউলটো এক্সপৰ্ট কৰিব তেতিয়া সেইটো বিজি পৰ্ট আপোনাৰ তাতে বহুত টাইম লাগি যায় আজিকালি অনলাইন সুবিধা হৈছে ডিজিটেল ট্ৰাক স্লট মেনেজমেণ্ট ছিষ্টেম অনলাইন পৰ্টেল য'ত নেকি এইটো সুবিধা স্লট বুকিং ছিষ্টেম বুলি কয় যিটো আপুনি অনলাইনে কৰিব পাৰে য'ত এক্সপৰ্টাৰ ইম্পৰ্টাৰ আৰু ট্ৰান্সপৰ্টাৰ মানে গোটেই চবেই ডিছকাশ্যন কৰি টাইমটো বুক কৰে গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট যিসকলে কলকাতা দি আপোনালোকে পঠাব আপোনালোকে ইজিলি অনলাইন আপোনালোকে টাইমটো বুক কৰিব পাৰিব তেতিয়া আপোনাৰ বৰ্ডাৰত আপোনাৰ ৰখি থাকিব নালাগে ইজিলি আপোনাৰ কামখিনি হৈ যাব এতিয়া এইটো সুবিধা আপোনাৰ এইটো লঞ্চ হৈছিলে 2020 to 21ত আৰু এইটো ৰোল্ড আউট হৈছিলে গতিকে ইয়াৰ পৰা মানে বহুতখিনি মানে এতিয়া যিটো বিজি পৰ্ট কলকাতা দি বা ৰখি থাকিব লাগে বা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আগতে বহুত হৈছিলে গতিকে এইখিনি আপোনালোকে টাইম স্লটটো যদি ঘৰৰ পৰা বুক কৰি থয় তেতিয়া আপোনালোকৰ ইজিলি এইটো চাইডে মানে আপোনাৰ ক্লিয়াৰেঞ্চটো হৈ যাব গতিকে আজি ভিডিঅ'টোত আপোনালোকে মানে গম পালে অভাৰঅল কেনেকৈ আপোনালোকে চাউলৰ ইনষ্টেণ্ট আপোনালোকে কাম আৰম্ভ কৰিব পাৰে নন বাসমতি ৰাইচ অলৰেডি এক্সপৰ্ট হৈ আছে গতিকে মানে সেইখিনিৰ কাৰণে আপোনালোকে আগতে প্ৰিপেয়াৰ হোৱাটো দৰকাৰী থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'